বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাক হুকিয়াই দিছো চাই ল'ব জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা কৈছো আপুনি নিজে লগত থাকি পেলাই দিয়া বুলি আমি গম পাওঁ গতিকে সেই বস্তুখিনি আপোনাৰ বিজেপি নেতা পালি নেতা আংগু পাংগু চুৰ ডকাইত দগাবাজ কেইটামান আমাৰ গাঁৱত সোমাই আছে ফুকন ডাঙৰীয়াক হুঁচিয়াৰ কৰি দিব খুজিছো অতি সোনকালে বস্তুটো যদি তদন্ত কৰি আমাৰ ৰাইজৰ হাতত যদি গতাই নিদিয়ে কিন্তু আপুনি চাব পঞ্চায়ত ইলেকশ্যনত আপোনাৰ গতি বেয়া হ'ব। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে কৃষক ৰাইজৰ গৰ্জন। আপোনাৰ বিজেপি নেতা পালি নেতা আংগু পাংগু চুৰ ডকাইত দগাবাজ কেইটামান আমাৰ গাঁৱত সোমাই আছে। বিধায়ক বিশ্বজিৎ ফুকনক শেষ সকিয়নি কৃষক ৰাইজৰ। বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাক হুকিয়াই দিছো চাই ল'ব জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা কৈছো সৰুপথাৰ সমষ্টিত কৃষি সামগ্ৰীৰ নামত সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী। কৃষি বিভাগে কৃষকক দিয়া সামগ্ৰীৰ ওপৰত চকু বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ ব্যক্তিৰ। আপুনি নিজে লগত থাকি পেলাই দিয়া বুলি আমি গম পাওঁ গতিকে সেই বস্তুখিনি আপোনাৰ বিজেপি নেতা পালি নেতা আংগু পাংগু চুৰ ডকাইত দগাবাজ কেইটামান আমাৰ গাঁৱত সোমাই আছে সেইবিলাকক আপুনি সোনকালে তদন্ত কৰক নহ'লে কিন্তু কথা বেয়া হ'ব। বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাক হুকিয়াই দিছো চাই ল'ব জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা কৈছো। কৃষি বিভাগে কৃষকক দিয়া সামগ্ৰী বিক্ৰী কৰি দিয়াৰ অভিযোগ বিজেপি নেতা মনোজ দলেৰ বিৰুদ্ধে। বিস্ফোৰক অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ। চাই ল'ব জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা কৈছো চিএমক আমি যোৱা কেইদিন আগত কাজিৰঙাত হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহৰ ওপৰত কেছ দি থৈছো আপোনাকো কিন্তু কেছ দিম। ধন্যবাদ। দুৰ্নীতিমুক্ত সৰুপথাৰ সমষ্টি বুলি দাবী কৰা বিধায়ক বিশ্বজিৎ ফুকনৰ সৰুপথাৰ সমষ্টিত সংঘটিত হৈছে বিয়াগুম দুৰ্নীতি। অভিযোগ অনুসৰি কৃষি বিভাগে টেঙানী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডলৈ কৃষকৰ সহায়ক হোৱাকৈ তথা কৃষকৰ সুবিধাৰ্থে কৃষি কাৰ্যৰ বহুকেইবিধ সামগ্ৰী প্ৰদান কৰিছিল পথাৰ পৰিচালনা সমিতি, য'ত আছিল পানীৰ পাম্প, ছলাৰ, সৰিয়হ পিছা মেচিন। কিন্তু টকা লোভীয়া একাংশ বিজেপি নেতাৰ সেই কৃষি সামগ্ৰীত চকু পৰিল। কৃষকক দিয়াৰ সলনি সেই সামগ্ৰীসমূহ বিক্ৰী কৰাত লাগি পৰিছে বিজেপি নেতা মনোজ দলে। যি তথ্য পোহৰলৈ অহাৰ পিছতে বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ লগতে জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা। কেৱল ইমানেই নহয়, টেঙানীত পথ নিৰ্মাণৰ সময়তো ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আছে বিজেপি নেতা মনোজ দলেৰ বিৰুদ্ধে। লক্ষণীয় হ'ব ৰাইজৰ এই অভিযোগ গুৰুত্ব সহকাৰে লৈ তদন্তৰ নিৰ্দেশ দিবনে বিধায়ক বিশ্বজিৎ ফুকনে নে বিজেপি নেতা হোৱাৰ সুবাদে বাছি যাব মনোজ দলে। গোলাঘাটত 3টামান বস্তু থাকিলে, এইটো ষ্ট্ৰিট লাইট, ছলাৰ, ছলাৰটো আমাৰ গাঁৱলৈ যেনিবা মটৰ 3টা আৰু ছলাৰটো। এইটো মই বিকাটোৱে গম নাপাওঁ, এইটো প্ৰেচিডেণ্টে মেচিন এটা ছলাৰটো ৰাখিছিলে, প্ৰেচিডেণ্টে গম পাব, এইটো মই নাজানো। প্ৰেচিডেণ্ট কোন? মনোজ দলে। FMC ধান খুন্দা মেচিন 2টা আৰু পিঠাগুড়ি খুন্দা 2টা আৰু হেৰি ধৰক সেই সৰিয়হ পিছাটো 2টা, তাৰপৰা মটৰ 6টা, পানী মটৰ 12টা, হোম চলাৰকেইটা অহা নাই। হোম চলাৰকেইটা বস্তু যেনিবা বিধায়কে তাত কৈ গ'ল 3টা বস্তু ডাঙৰ হোৱাৰ কাৰণে আনিব নোৱাৰোঁ, এই 3টা বস্তু গোলাঘাটৰ পৰা আনিবলৈ ক'লে। সেইটো বিভাগত চলাৰটো পাছৰ বস্তু যেনিবা। মই এজেঞ্চিখনৰ মানে সদস্য আছোঁ যদিও মানে সিহঁতে যেতিয়া বস্তু আনিছিলে, বস্তু আনোতেতো মই ঘৰত নাই, মই আছিলোঁ একদম উত্তৰপাৰাত। তেতিয়া মোক ফোন কৰি আছে যে এনেকৈ তেনেকৈ বস্তু আহিছে, বস্তুবিলাক এতিয়া ডিষ্ট্ৰিবিউট কৰিব লাগিছিলে, কিন্তু ডিষ্ট্ৰিবিউট কৰিব নোৱাৰাকৈ, ডিষ্ট্ৰিবিউট নকৰাকৈ এতিয়া তাৰমানে বস্তু এটা বিকিছে বুলি মানে মই তাতে গম পাইছোঁ। এতিয়া মই ক'লোঁ ঠিক আছে, মই গৈ আছোঁ, মই যোৱাৰ পিছত আমি আলোচনা কৰিম। তাৰপিছত আলোচনাত মানে আমি কালি ৰাতিপুৱা শুই উঠি আমি টিলিঙা তালৈ গৈছোঁ। টিলিঙা নাই, মানে জয়ন্তৰ ঘৰত আছে। তাৰপিছত তাৰ পৰা ঘূৰি আহি ইয়াত লগ কৰিছোঁ টিলিঙাত। লগ কৰি মেলি তাৰপিছত সুধিলোঁ কি কথাটো কি এনেকৈ তেনেকৈ এজেঞ্চিৰ বস্তু যিবিলাক আহিছিল আমাৰ অফিচৰ পৰা কিমান বস্তু আহিছে, অফিচৰ পৰা কিমান বস্তু আহিছে এই তথ্যটো আমাক লাগে। এতিয়া সি ক'লে আমি হোৱাটছআপত পঠাই দিম বুলি ক'লে, কিন্তু এতিয়ালৈকে হোৱাটছআপত পঠিয়াই দিয়া নাই নেকি, ৰমেশক সুধিব লাগিব। এই বিষয়টো মানে মই উত্তৰপাৰাৰ পৰা আহি পাই মই গম পাইছোঁ এনেকৈ বিকিলে বুলি। শুনিছে আপুনি? শুনিছোঁ। তাৰপিছত কাৰ হাতত কেনেকৈ বিকিলে, পিছত মানে আমি ইয়াৰ পৰা ডাইৰেক্ট মনোজ দলে ঘৰলৈ গৈছোঁ, টিলিঙা তাৰ পৰা ঘূৰি আহি। এতিয়া মনোজ দলে ঘৰলৈ গ'লোঁ, তাক ক'লোঁ যে আমি 10টা বজাত আমাৰ FMC মিটিং এখন দিছোঁ আমাৰ স্কুল ফিল্ডত, আপুনি যেনে তেনে আহিব লাগিব। তেতিয়া ক'লে কি মই মানে কোনোমতেই মই মিটিঙত এটেণ্ড নহ'ম বুলি ক'লে। ঠিক আছে, আপুনি যদি আমাৰ মিটিংখনত যদি এটেণ্ড নহয় তেতিয়া কিন্তু আমি নিউজ মাতি পেলাই তাৰমানে আমি বজাই দিম। তেতিয়া কৈছে
নিউজ বজাই থাক যদি নিউজ বজাব লগা হয় তেতিয়া কিন্তু হুইং পথাৰত যিমানবিলাক মাল আছে এইবিলাকো আনিব লাগিব কৈছে তেতিয়া আমি কৈছোঁ কি আমি এইবিলাক আনিবলৈ আমাৰ দায়িত্ব নাই কিয় অফিচৰ পৰা যেনেকৈ বস্তু আনিছিলে এইবিলাক বস্তু যদি আমাক দেখুৱাই দিব নোৱাৰোঁ কিন্তু আমি নিউজ মাতিম আমি কালিয়ে নিউজ মতাৰ কথা আছিলে তাৰপিছত আমি তাৰমানে কিবালৈ ফোন কৰিলোঁ এইটো কি পেগু আছিলে বিশ্ব পেগুলৈ ফোন কৰি সুধিলোঁ তেতিয়া ক'লে যে ইমান ওপৰলৈ যাব নালাগে বিশ্ব পেগু কোন হয় চেয়াৰমেন তেতিয়া সি ক'লে যে ইমান ওপৰলৈ যাব নালাগে বাৰু মই মনোজ দলক ফোন কৰি পেলাই কথা বড়োপথাৰ সমষ্টিত 2 নং ৱাৰ্ডৰ টেঙানী গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ নিকৰি মাছ জলপা গাঁৱত যিখন পথাৰ পৰিচালনা সমিতি বুলি এখন সমিতি আছিলে এই সমিতিৰ যোগেদি ITDP বৰ্ডৰ পৰা কিছুমান বস্তু আহিছিলে যেনে পানী মৰা মেচিন আৰু লগতে হোম চলাৰ আৰু ডাঙৰ চলাৰ পথাৰত যেনেকৈ বহাই পেলাই খেতি কৰা এখন চলাৰ আহিছিলে সেই চলাৰটো FMC নামৰ যিটো পথাৰ পৰিচালনা সমিতিৰ নামৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটৰী দুই এজনে ৰাইজে নজনাকৈ সম্পূৰ্ণ সমিতিয়ে নজনাকৈ আচলতে এইবিলাক দালাল বিজেপিৰ দালাল হয় বিজেপিৰ কেইটামান আংগু পাংগুৱে এই বস্তুবিলাক আনি ইতিমধ্যে বিক্ৰী কৰি সকলোখিনি শেষ কৰিছে আৰু লগতে বিজেপিৰ যেনে আংগু পাংগু বুলি যাক কোৱা হয় টেঙানী পঞ্চায়তৰ যিবিলাক বিজেপি নেতা আৰু পালি নেতা কেইজন মানে মিলি পেলাই ইতিমধ্যে হোম চলাৰ আৰু পানী পাম্প সেইখিনি অলৰেডি বিক্ৰী কৰা হৈছে কিছুমান 9,000 10,000 এনেকুৱাকৈ বিকা বুলি পেলাই আমি ইতিমধ্যে গম পাইছোঁ আৰু হোম চলাৰটো অকল এজন ব্যক্তিৰ নামত এতিয়া ৰখা হৈছে গতিকে এই বস্তুটো অতি সোনকালে তদন্ত কৰিব লাগে অসম চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক'ব খুজিছোঁ এই সাধাৰণ সৰু সৰু বস্তুবিলাক এতিয়াই যদি এনেকৈ আত্মসাৎ কৰিব অহা যদি ইলেকশ্যনত আমাৰ ইয়াত যদি সৰুপথাৰত আকৌ যদি বিশ্বজিৎ ফুকন যদি জিকে তেতিয়াহ'লে কি কৰিব আমাৰ জনসাধাৰণক গতিকে সেইবোৰ আমাৰ মাজলৈ দি পেলাই আমাৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব খুজিছে জীপাল কৃষক শ্ৰমিক সংঘৰ পৰা বিজেপি সখিয়নি দিব খুজিছোঁ বিশ্বজিৎ ফুকন ডাঙৰীয়াক হুঁচিয়াৰ কৰি দিব খুজিছোঁ অতি সোনকালে বস্তুটো যদি তদন্ত কৰি আমাৰ ৰাইজৰ হাতত যদি গতাই নিদিয়ে কিন্তু আপুনি চাব পঞ্চায়ত ইলেকশ্যনত আপোনাৰ গতি বেয়া হ'ব অহা বিধানসভাত কিন্তু আপোনাক আমি এই টেঙানী অঞ্চলত আচলতে প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম ৰাস্তা পদূলিৰ কথা ক'বই নালাগে অন্ততঃ ৰাস্তা পদূলিখিনি আপুনি বনাই দিয়ক যদি বনাই নিদিয়াকৈ এইবোৰ সৰু সৰু বস্তু দি পেলাই আমাৰ মাজত কাজিয়া লগাইছে আপুনি নিজে লগত থাকি পেলাই দিয়া বুলি আমি গম পাওঁ গতিকে সেই বস্তুখিনি আপোনাৰ বিজেপিৰ নেতা পালি নেতা আংগু পাংগু চুৰ ডকাইত দগাবাজ কেইটামান আমাৰ গাঁৱত সোমাই আছে এইবিলাকক আপুনি সোনকালে তদন্ত কৰক নহ'লে কিন্তু কথা বেয়া হ'ব বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাক সকীয়াই দিছোঁ চাই ল'ব জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা কৈছোঁ CMক আমি যোৱা কেইদিন আগত কাজিৰঙাত হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহৰ ওপৰত কেছ দি থৈছোঁ আপোনাকো কিন্তু কেছ দিম ধন্যবাদ মটৰটো মই নল'লোঁ কিয় নল'লে এই 15,000 দিছিলোঁ 15,000 টাইমত 15,000 নল'লোঁ তাৰপিছত এই দাম নিমিলিলে 60,000 টকা দিছিলোঁ আৰু এই তাৰপৰা নিজে 60,000 আপোনাক কোনে দিছিলে এইটো আমাৰ দাদাক লগাই লিংক লগাই পেলাই মনোজ দলে কৰিছিলোঁ মনোজ দলে কোন হয় আমাৰ গাঁৱৰ মনোজ দলে আমাৰ চেন্নাই মেলা পিন্ধিছিলে যে এইটোৱে বিজেপিৰ প্ৰেচিডেণ্টে কি জানো এইটো এই আগতো প্ৰায়বাৰ 2 নম্বৰ কৰি আছেই এইবাৰ ৰাস্তা কামো কৰিছিলে তাত চব ৰাস্তা ধ্বংস কৰি পেলাই গেবেলিও নেপেলালে বিজেপি টকাও নিদিলে কলকাতিৰ লিডাৰ এটাহে তাত দিলে টকাটো এইটো টকা দিব নোৱাৰিলে এইবাৰ ৰাস্তা বৰবাদ কৰি দিলে আকৌ মনোজ দলে নামত আৰু এটা আগৰ এটা কমপ্লেইন এটা আছিলে তেখেতে JCB লগাই ৰাস্তা বনাওঁতে বৌৰাফা বজাৰলৈকে JCB পইচাও তেখেতে আদায় দিয়া নাই বুলি আমি শুনিবলৈ পাইছিলোঁ হয়নে নহয় নিউজ ডেস্ক সৰুপথাৰ প্লাছ